মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ঐচ্ছিক অসমীয়াৰ পৰা এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'টো লোৱা হৈছে এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন 2022ৰ কুৱেশ্যন পেপাৰৰ 30 নম্বৰৰ সমাধান। গতিকে এই ভিডিঅ'ত তোমালোকে 1 মূল্যাংকৰ আৰু 2 মূল্যাংকৰ মুঠ 30 নম্বৰৰ সমাধান পাবা। আশা কৰিম এই 30 নম্বৰে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। প্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 1টো আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 4টা। হৰগৌৰী সংবাদৰ ৰচয়িতা কোন? উত্তৰ হেম সৰস্বতী। খ ৰাম সৰস্বতীয়ে মহাভাৰতৰ কোন পৰ্বৰ পৰা ঘটনাৰ আধাৰত বধকাব্য সমূহ ৰচনা কৰিছিল? এইটো হ'ব বন পৰ্বৰ পৰা। কাচলি শব্দৰ অৰ্থ লিখা। কাচলি শব্দৰ অৰ্থ হ'ল কোমল ৰদৰ চেৰেঙ্গা। ঘ নম্বৰ পানেশৈ কোন শ্ৰেণীৰ কবিতা? এইটো হ'ব ব্লাড বা মালিতা শ্ৰেণীৰ কবিতা। প্ৰসন্নলাল চৌধুৰীৰ কবিতাৰ প্ৰধান সুৰ কি? বিদ্ৰোহী। তাৰপিছত প্ৰথম 4 নম্বৰলৈ আহা। ইয়াতে প্ৰথম 4 নম্বৰত কোৱা হৈছে জাপানৰ সৈনিক পুৰুষক কি নামেৰে জনা যায়? সামুৰাই। সামুৰাই হিচাপে জাপানৰ সৈনিক পুৰুষক জনা যায়। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 4টো লৈ আহিছোঁ। চমু উত্তৰ লিখা যিকোনো 4টা। কোনখন পুৰাণৰ আলমত শংকৰদেৱে হৰিশ্চন্দ্ৰ উপাখ্যান ৰচনা কৰিছিল? উত্তৰ মাৰ্কেন্ডেয় পুৰাণৰ আধাৰত। মুছলিনীৰ সম্পূৰ্ণ নাম কি? মুছলিনীৰ সম্পূৰ্ণ নাম হ'ল চীনৰ বেনিটো মুছলিনী। তপস্যাতকৈও অৰ্জুনৰ কি গুণ দেখি মহাদেৱ সন্তুষ্ট হৈছিল? অৰ্জুনৰ সত্য অৰ্থাৎ নৈতিক মৰ্যাদা আৰু শাৰীৰিক বীৰত্বৰ গুণে মহাদেৱক সন্তুষ্ট কৰিছিল। তাৰপিছত দেখা সুৰাসুৰ বন্দিত প্ৰপন্ন জনতাৰণ বুলি কাক কোৱা হৈছে? ইয়াতে ভগৱান শ্ৰীকৃষ্ণক কোৱা হৈছে। ভগৱান কৃষ্ণৰ প্ৰতি ভক্তৰ ৰতি কেই প্ৰকাৰে প্ৰকাশ পায়? উত্তৰ 5 প্ৰকাৰে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 7টো লৈ আহিছোঁ। 7 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলৰ যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখা 2 মূল্যাংকৰ প্ৰশ্ন। কুহুমদেও কোন? তেওঁৰ সম্পূৰ্ণ নাম কি? কুহুমদেও শংকৰদেৱৰ পিতৃ। তেওঁৰ সম্পূৰ্ণ নাম হ'ল কুসুম্বৰ শিৰোমণি ভূঞা। তাৰপিছত খ নম্বৰত দিছে ইউৰোপীয় আৰু ভাৰতীয় ছাত্ৰৰ মাজত তুলনা কৰি কৃষ্ণকান্ত সন্দিকৈয়ে কি পাৰ্থক্য দেখিছিল? ইউৰোপীয় আৰু ভাৰতীয় শিক্ষাৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে স্কুলীয়া শিক্ষাত। ইউৰোপৰ স্কুলবিলাকত আমাৰ BA-তকৈও উন্নত মানৰ শিক্ষা দিয়া হয়। ইউৰোপীয় ছাত্ৰৰ তুলনাত ভাৰতীয় ছাত্ৰৰ নিৰ্জ আৰু জৰুলা। নৱীত ৰসৰ নাম লিখা। নৱীত ৰসৰ নাম হ'ল শৃংগাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বিভৎস আৰু শান্ত। সত্যেন্দ্ৰনাথ শৰ্মাই সম্পাদনা কৰা 2খন পুৰণি পুথিৰ নাম লিখা। সত্যেন্দ্ৰনাথ শৰ্মাই সম্পাদনা কৰা 2খন পুৰণি পুথিৰ নাম হ'ল গীত গোবিন্দ আৰু কথা ৰামায়ণ। এতিয়া 9 নম্বৰৰ গ নম্বৰৰ প্ৰশ্নলৈ আহা। টিকিনিজিত নাটকৰ পৰা 2টা প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিছোঁ। মণিপুৰ বুৰঞ্জীৰ এখিলা ৰাংগলী পাত কি? মণিপুৰৰ বিজয়গাথা। তুমি জখলাত উঠাগৈ বুঢ়া আপ চিপজৰি ল'ব লাগে। কোন অংকৰ কোন দৰ্শনত কোনে কাক এইদৰে কৈছিল? পঞ্চম অংকৰ 3য় দৰ্শনত জেল অধ্যক্ষই টিকেন্দ্ৰজিতক উদ্দেশ্য কৰি এইদৰে কৈছিল। এইটো টিকেন্দ্ৰজিত নাটকৰ পৰা প্ৰশ্নটি লোৱা হৈছে। তাৰপিছত দেখা প্ৰশ্ন 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে নিৰুপমা বৰগোহাঞিৰ 2খন
চুটি গল্পৰ সংকলনৰ নাম লিখা নিৰুপমা বৰগোহাঁইৰ দুখন চুটি গল্পৰ সংকলনৰ নাম হ'ল নামি আহে এই সন্ধিয়া, এলবামত হেৰুৱা ছবি, অনেক আকাশ। সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্প সংকলনটিৰ নাম লিখা। উত্তৰ পৰশমণি। তাৰপিছত আৰু এটা দেখা অলপ 2 মূলাংকৰ প্ৰশ্ন দিছিল যে ঘোঁৰাটোৱে কুপিহঁতক দি গৈছে ছবিখন চাই গল্পকাৰে কি দেখিলে? দেহ আৰু দহৰ কাৰণে নিজৰ সকলো উচৰ্গা কৰা সেই মিলিটাৰীজনক গল্পকাৰে যীশুখ্ৰীষ্টৰ দৰে ত্যাগৰ মূৰ্তি যেন লাগিল। সেয়েহে বায়েকে চিপাহীটোৰে সিহঁতক দি যোৱা ফটোখন যীশুখ্ৰীষ্টৰ ছবি নেকি সোধাত গল্পকাৰে তাক মিলিটাৰী হে কোৱাৰ পৰিৱৰ্তে সেয়া যীশুখ্ৰীষ্টৰ ছবি নহয়, যীশুখ্ৰীষ্টৰ ফটোহে বুলি কৈছে। দেখা তাৰপিছত তোমালোকে প্ৰশ্ন 17 নম্বৰলৈ আহা। 17 নম্বৰ প্ৰশ্নৰ 3টা প্ৰশ্ন আহিছিলে। দেখা চমু উত্তৰ লিখা। যতীন্দ্ৰনাথ দুৱৰাৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ অমৰ তীৰ্থ। তোমালোকে এইচএছ ছেকেণ্ডেৰীত গ'লে তোমালোকৰ অসমীয়া MIL-ৰ 2য় চেপ্টাৰত পাবা মগনিয়াৰ চেপ্টাৰটি, যিটো যতীন্দ্ৰনাথ দুৱৰাই লিখিছে, তাতো পাবা তোমালোকে। অতুল চন্দ্ৰ হাজৰিকাৰ এখন নাটকৰ নাম লিখা। উত্তৰ কুৰুক্ষেত্ৰ। জয়মতী কুঁৱৰী নাটকখনৰ নাট্যকাৰ কোন? উত্তৰ ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱা। মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে 2022 বৰ্ষত অহা ঐচ্ছিক অসমীয়াৰ কিছুমান অতি চমু প্ৰশ্ন আৰু চমু প্ৰশ্নৰ সমাধান। আশা কৰিছোঁ এইখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।